Hello everyone, welcome back to Adrian Coaching YouTube channel. যোৱাকালি তোমালোকে এটা ভিডিও পাইছিলা য'ত আমি কৈছিলো যে ডিটিৰ নটিফিকেশনৰ মতে এক্সামছবোৰ যিমান এক্সামছ আছিল পেট হক সেকেন্ড সেম হক ফোৰ্থ সেম সিক্স সেম সবৰে ডেট দিয়া গৈছে নাও ডোন্ট প্যানিক ডেট দিছে যদিও আমি যিমান পাৰো আমি ক্লাसेसবোৰ কৰাই আছো এণ্ড আগতেও কৰাই থাকিম যিমান কলেজে নিজৰ ক্লাস কৰাই আছে আই ডোন্ট সে যে কলেজে নিজৰ ক্লাস কৰোৱা নাই কলেজেও নিজে যিমান পাৰে সেইখিনি ক্লাसेसবোৰ কৰাই আছে so I hope it is now your duty to share our classes আমি যিমানখিনি কৰাই আছো আমি জানো যে আমি বহুত বেছি কৰোৱা নাই but আমি জানো যে আমি নিজৰ 100% দি আছো it takes a lots of effort during lockdown to make such videos and upload this তো তোমালোকেও অলপমান বুজি মেলি এই ক্লাसेसবোৰ যিমান পাৰা স্প্ৰেড কৰিব চেষ্টা কৰা আমি সবকেতো দিব নোৱাৰো আমি নিজৰ কোচিংৰ ষ্টুডেন্টস বিলাকক WhatsApp কৰি শেয়াৰ কৰি পেলাই দি দিও নাও ফাৰ্দাৰ ইট ইজ your duty যে তুমি নিজৰ ক্লাসমেটস বিলাকক এই ভিডিওবোৰ শেয়াৰ কৰা মই এই বস্তুটো কিয় কৈ আছো এটো নহয় যে আমি নিজৰ ভিডিওৰ কাৰণে আমি এই বস্তুটো কৈ আছো ইট ইজ বিকজ we want যে ষ্টুডেন্টস বিলাকে আমাৰ ক্লাसेसবোৰ চাই পেলাই কিবা এটা শিকক এণ্ড এক্সামত কিবা এটা লিখিব পাৰক Our only motive is that no students should fail. Amar etai motive je jodi amar class or pora kunba eta student e 1% or help pai ase then it will be our honor for that. To ami bisaru je tumalo june ei students bilake ei video bur sai asa regularly comments ot nijor answers bur di asa tumaloke ei videos bur jiman para nijor friend circles ot spread kora nijor college or গ্ৰুপস যদি আছে তাতে স্প্রেড করা নিজৰ ডিপার্টমেন্ট নিজৰ সেমিস্টাৰৰ যদি কিবা কমন গ্ৰুপ আছে তাতে স্প্রেড করা এন্ড ইনসিস্ট করা নিজৰ ফ্রেন্ডস বিলাকক যে ভিডিওসবোৰ চাই পেলাই কিবা এটা পঢ়ক নপঢ়াকে যদি এক্সাম দিব যায় nobody is going to help you governments are trying their best to fight against the coronavirus disease and they are too busy with that তাহাঁতি বহুত বিজি হৈ আছে নিজৰ এই কন্ডিশনস বোৰ যেটো হঠাৎ ইমান কেसेस বাঢ়ি গৈ আছে হেবোৰ ভাবি পেলাই অলপমান তোমালোকেও নিজৰ ফালৰ পৰা চেষ্টা কৰা গভৰ্নমেন্টে সব কৰি নিদিয়ে আমাৰ ষ্টুডেন্টছৰ কিছুমান ডিউটি থাকে ওকে সো আই জাস্ট ওয়ান্ট মই তো নকওঁ যে গভৰ্নমেন্টৰ জিৰো ডিউটি আছে গভৰ্নমেন্টে যিমান পাৰে আমাৰ কাৰণে কৰিব বাট ইট ইজ ইউ হু ইজ ওয়াচিং দিস ভিডিও টু স্প্রেড ইট ইজ your duty to spread the videos further and help each and every students you know আমি এটাই কথা কব বিচাৰো যে গভৰ্নমেন্টক দুখ দি লাভ নাই যদি তাহাতে কিবা এটা ভাবি পেলাই নোটিফিকেশনটো দিছে যদিও কিছুমান তাতে আমাৰ ডাউট থাকা বস্তু আছে হেবোৰ তাহাতে নিশ্চয় কাৰেক্ট কৰি দিব আমাৰ বিশ্বাস আছে যে তাহাতে যিমানখিনি খুনকালে পাতিব বুলি কৈছে সেইখিনি সাগে হিয়তি আকৌ ৰিকনসিডাৰ কৰি পেলাই বেলেগ এটা ডেট দিব যেন আমি ভাবো যাতে ষ্টুডেন্টস বিলাকে আগতে ক্লাছবোৰ কৰক ক্লাছবোৰ কৰিহে এক্সামটো দিও but before that we should just be ready for the worst jodi exam classes bur nuhua ke pati die tetia ki hobo tetiar karone tumalok ei video tu jiman para students bilakok dia classes bur spread kora so that each and everyone could pass the exam now let's move on to our chapter so joa class ami kot rokhisilu real and virtual image khane tare agote ami eta bostu sai lo je images jodiu ami ki jano real আৰু ভাৰ্চুৱেল দুটা টাইপৰ আছে মানে বাট আৰু দুটা টাইপৰ ইমেজ আছে হেতু হল ইৰেক্ট আৰু ইনভাৰ্টেড এটো হল ফিজিক্যাল টাৰ্মত মানে যেতিয়া তুমি আঁকিবা যেতিয়া ইমেজটো আঁকিবা তেতিয়া দুটা টাইপৰ থাকে ইৰেক্ট আৰু ইনভাৰ্টেড এটা ইৰেক্ট কি হয় আৰু ইনভাৰ্টেড কি হয় ইৰেক্ট মানে হল আপসাইড আপ আৰু ইনভাৰ্টেড মানে আপসাইড ডাউন এতিয়া আপসাইড আপ কি হয় আপসাইড ডাউন কি হয় তুমি যেতিয়া ইমেজেস বোৰ আঁকিবা ৰিফ্লেকশন অফ ইমেজেসৰ যেতিয়া আমি ৰিফ্লেকশন অফ মিৰৰৰ যেতিয়া আমি ইমেজেস বোৰ আঁকিম অবজেক্ট এণ্ড ইমেজৰ লগত গুটেখিনি যেতিয়া আঁকিম তেতিয়া তোমাৰ ইমেজৰ বস্তুটো এনেকে বা এনেকে দেখাব এটো হল যোনফালে এৰো আছে হেতু হল আপসাইড তো যেটো আপসাইড ওপৰৰ ফালে আছে মানে আপসাইড আপ ইজ দিস এণ্ড আপসাইড ডাউন ইজ দিস মানে এৰো তো কোন ফালে আছে তলৰ ফালে আছে দ্যাট মিন্স আপসাইড ডাউন তো এইখিনি অলপমান বুজি লবা আমি আপসাইড আপ আৰু আপসাইড ডাউন টো বিশেষকৈ ইউজ নকৰো আমি কি ইউজ কৰো ইৰেক্ট আৰু ইনভাৰ্টেড তো ইৰেক্ট বুলি ক'লে জাস্ট গম পাবা
যে ইমেজটো আপসাইড আপ হৈ আছে আৰু ইনভাৰ্টেড বুলি ক'লে গম পাবা যে ইমেজটো আপসাইড ডাউন হৈ আছে ওকে নাও মুভিং অন আমি যোৱা ক্লাছত ৰখিছিলো ৰিয়েল এণ্ড ভাৰ্চুৱেল ইমেজৰ ডিফাৰেন্স আমি কম বুলি কৈছিলো মই হোমৱৰ্ক দিছিলো যে ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজৰ যিমান পাৰা ডিফাৰেন্সিয়েচন ওলাবা দেন মোৰ দিয়া ডিফাৰেন্সিয়েচনৰ লগত তোমাৰ ডিফাৰেন্সিয়েচনবোৰ আমি মেচ কৰিব চেষ্টা কৰিম তো আমি হেতু স্টাৰ্ট দিও তো তোমালোকে এতিয়া স্ক্ৰিনত মই দিয়া ডিফাৰেন্সিয়েচন খিনি দেখা পাবা নিজৰ ডিফাৰেন্সিয়েচনৰ লগত মেচ কৰি পেলাই চাবা মিলিছে নে নাই আমি এটা এটা ডিফাৰেন্সিয়েচনটো ওৱান বাই ওৱান ষ্টাডি কৰিম ঠিক আছে হল তো এতিয়া সোয়া আমি ফার্স্ট তো সাও ফার্স্ট যেটো আছে পয়েন্ট দ্যাট ইজ দি ডেফিনিশন অফ রিয়েল ইমেজ এন্ড ভার্চুয়াল ইমেজ তো সাপোজ মই রিয়েল ইমেজ দি স্টার্ট কৰো তো সাপোজ আমি ধৰি আছো যে এটা মিরর ইয়াৰে যিখিনি মেইন পয়েন্টস আছে মানে এই ডায়াগ্ৰামটো মেইনলি তোমাৰ পিছৰ সেকশনত ভালকে আমি বুজাই দিম এটা জাস্ট ৰাফলি বুজি লোৱা জাস্ট ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ কি হয় হেতুৰ কাৰণে জাস্ট বুজিবলৈ বস্তুটো সোৱা মেইন কোনটো পয়েন্ট কি হয় মই এখিনি ভালকে নেক্সট যেটো ক্লাস আছে তাতে বুজাই দিম বা আজিয়ে পাৰিলে বুজাই দিম ঠিক আছে তো সাপোজ এটো এটা মিরর এটো এটা স্ফেরিক্যাল মিরর তাৰে লগত আমি এটো পাৰ্টৰ ৰিফ্লেকশনৰ বস্তুখিনি কৰি আছো তো সাপোজ ইয়াৰে এটা ৰে আহিলে এই ফাৰ্স্ট যেটো ৰে আহে এটা অবজেক্টৰ পৰা যেটো ৰে আহে হেতুক আমি কি বুলি কওঁ ইনসিডেন্ট ৰে বুলি কওঁ এটো মই যোৱা ক্লাছতো কৈছো হয়নে প্ৰথম যেটো ৰে পৰে হেতু ইনসিডেন্ট ৰে এন্ড সারফেসত লাগাৰ পিছত যেটো ৰিটাৰ্ন গুছি যায় হেতু কি হয় ৰিফ্লেক্টেড ৰে হয়নে তো সাপোজ ইয়াতে লাগি পলাই বস্তুটো ৰিফ্লেক্ট হৈ গল এটো কি হৈ গল ৰিফ্লেক্টেড ৰে আৰু এটা কথা বহুত ইম্পৰ্টেন্ট যে ইমেজ এটা বনাবলে মিনিমাম দুটা পয়েন্টস আমাক লাগিবই তো সাপোজ আৰু এটা ৰে আহিলে সেম পয়েন্টৰ পৰা এটো পয়েন্টৰ পৰা আৰু এটা আহিলে এনেকে গুছি গল এটো কি হয় ইনসিডেন্ট ৰে এটো কি হয় ৰিফ্লেক্টেড ৰে হয়নে এটো I1 প্ৰথমটো এটো R1 এটো I2 এটো R2 বুজি পাইছানে এটো প্ৰথমটো আৰু এটো সেকেন্ড নাম্বাৰটো তো দুটা ইন্টারসেক্ট কত কৰিছে এইখিনি কৰিছে তো আমাৰ ইমেজটো কত হৈছে তো এটো এটা লাইন সোয়া এটো মেইন এটো একো ৰে নহয় ৰে এটো জাস্ট ভাবিবা এক্সিসৰ নিচিনা হয় এটা নরমাল এক্সিস হয় হে এক্সিসৰ পৰা আমি সাম মাজে মাত্ৰ কৰো ইমেজটো ইৰেক্ট হয় না ইনভার্টেড হয় এই বস্তুটো আমি এক্সিসৰ লগত মিলাই চাম যদি এক্সিসৰ ওপৰত আছে যদি ইমেজটো এক্সিসৰ ওপৰত ফর্ম হৈ আছে তাৰ মানে কেনেকে হ'ব এক্সিসৰ পৰা ওপৰ ফালে এনেকে হ'ব তো তাৰ মানে ইমেজটো কি হৈ গল ইৰেক্ট হৈ গল বাট যদি এক্সিসৰ তল ফালে থাকে এনেকে সাপোজ এটো পয়েন্টত ইমেজ এটা ফর্ম হৈছে তো এক্সিসৰ তল ফালে এনেকে এৰো পুট কৰি আৰু হে ইমেজটো কি হৈ গল ইনভার্টেড হৈ গল তো আমাৰ সোৱা এটো মোমেন্টত আমি কি ইমেজ পাই আছো এটো মোমেন্টত এটো পয়েন্টত পাই আছো হয়নে এক্সিসৰ তল ফালে হৈ আছে তো আমি কি কৰিম তল ফালে মাৰিম তো তাৰ মানে কি এই ইমেজটো কি হৈছে ইনভার্টেড হৈ আছে আৰু এটো পয়েন্ট চাবলগে ডেফিনিশনত গুটেখিনি পয়েন্ট মই যিমান পয়েন্ট দিছো ন এই গুটেকেটা পয়েন্ট এই ডায়াগ্ৰামটোৰ লগতে তুমি ম্যাচ কৰি পেলাই চাবা প্ৰথম পয়েন্ট আমি কি পালো যে ইমেজটো ইনভার্টেড পাই আছা হয়নে ইমেজটো ইনভার্টেড পাই আছা বাট ৰেজবোৰ কেনেকৈ আহিছে ৰেজবোৰ কনভাৰ্জিং ৰেজ হয় মানে এনেকে আহি পেলাই বস্তুটো ভিতৰ ফালে সোমাই গৈছে হয়নে এনেকে ভিতৰ ফালে মই যোৱা ক্লাছত কনভাৰ্জেন্স ডাইভাৰজেন্স এইবোৰ টাইপ অফ ৰেজ মই ডেফিনিশনটো দি দিছো তো সবা কনভাৰ্জিং ৰেজৰ কাৰণে যিখিনি ইমেজ ওলাই সেইখিনি হল ৰিয়েল ইমেজ The images that are formed due to convergence of rays are real images ঠিক আছে তো আমি আৰু এটা কি পয়েন্ট পালো convergence of rays ৰ কাৰণে real image form হয় actually converge হোৱা বস্তু দুটা আছে actually converge হোৱা and appear to converge বা diverge হোৱা যেটো actually diverge হোৱা হয় হেতু এনেকুৱা হয় মানে actually এটো আসলতে এনেকে হে ৰিফ্লেকশনটো হৈছে বুজি পাইছা appear to converge বা diverge to আমি ভাৰ্চুৱেলত চাম এটো নেক্সট মই কৈ দিম আৰু কি পয়েন্ট চাব লগা আছে ইনভার্টেড হয় কনভার্জেন্স হয় কনভার্জেন্সৰ কাৰণে ৰিয়েল ইমেজ আমি পাই আছো আৰু কি এটো এটা মিৰৰৰ এটো ব্যাক সাইড আৰু এটো ফ্ৰন্ট সাইড ঠিক আছে এটো ব্যাক সাইড আৰু এটো ফ্ৰন্ট সাইড যেটো সাইডে ৰিফ্লেকশন হয় যেটো সাইডে ৰিফ্লেকশনৰ বস্তুখিনি হয় হেতু হল তোমাৰ ফ্ৰন্ট সাইড তো ফ্ৰন্ট সাইডৰ ফালে যেতিয়া ইমেজ ফর্ম হয় কি ৰিয়েল ইমেজটো খদাই
মিৰৰৰ ফ্ৰন্ট সাইডে ফৰ্ম হয় ঠিক আছে তো এইটা পইণ্টস আমি এইটো ডেফিনেশনৰ ভিতৰত সোমাই আছে যেটা ডেফিনেশনটো ভালকে ৰিড আউট কৰিবা তেতিয়া গম পাবা যে ৰিয়েল ইমেজেস আৰ ফৰ্মড ডিউ টু একচুয়াল কনভাৰ্জেন্স অফ এ পইণ্ট ঠিক আছে একচুয়াল কনভাৰ্জেন্স অফ ৰে এট সেকেন্ড পইণ্টত কি হৈছে ইন্টাৰসেকশন হৈছে এতিয়া আমি কি চাম আমি ভাৰ্চুৱেল ইমেজ চাম সো কি হয় সোৱা সাপোজ এটো এটা কনভেক্স মিৰৰ এটো তাৰে প্ৰিন্সিপাল এক্সিস বা নরমাল এক্সিস ভাবিবা এটো নরমাল এটা স্ফেরিক্যাল মিৰৰ এটো তাৰে এক্সিস হয় তো সাপোজ ইয়াৰে পৰা ইমেজ এটা ইনসিডেন্ট এটা অবজেক্টৰ ইনসিডেন্ট ৰে আহিছে এটো ললো i1 আৰু তাৰে যেটো ৰিফ্লেক্ট হৈ গুছি গল হেতু কিহৰ কাৰণে হল ডাইভাৰজেন্সৰ কাৰণে হল হয়না ভাৰ্চুৱেল ইমেজত আমি ডাইভাৰজেন্স চাম ৰিয়েল ইমেজত কি চাইছিলো কনভাৰ্জেন্স চাইছিলো তো ডাইভাৰ্জ হৈ পেলাই ওলাই গল হেতু আমি ধৰিলো r1 ঠিক আছে এটো পইণ্টত রিফ্লেক্ট হৈ পেলাই কি হৈ গল ডাইভার্জ হৈ পেলাই r1 হৈ গল আৰু এটা সেম আমি আমাক মই যে কলো দুটা ৰে লাগিব মিনিমাম আৰু এটা ললো i2 হেতু ডাইভার্জ হৈ গল এটো আমি ধৰিলো কি r2 রিফ্লেক্টেড ৰেটো কি ধৰিলো r2 ধৰিলো এতিয়া সোৱা ইফালৰ পৰা এনেকে তো ইমেজ ফৰ্ম কৰিব নোৱাৰা তো আমি কি কৰো আমি এই বস্তুটো এক্সটেন্ড কৰি দিও ইমাজিনাৰী লাইনস লৈ পেলাই এই বস্তুটো এক্সটেন্ড কৰি দিও ইফালৰটো এক্সটেন্ড কৰি দিও দুইটা এক্সটেন্ড কৰাৰ পিছত এটা এক্সিছত মিট হৈ আছে এটা পইণ্টত মিট হৈ আছে এই সেকেন্ড পইণ্টটো কি হ'ল আমাৰ ভাৰ্চুৱেল ইমেজ হ'ল কেনেকৈ হ'ল সোৱা এই পইণ্টৰ পৰা এনেকুৱা লাগে যে এই পইণ্টৰ পৰা এই বস্তুটো ওলাই আহিছে it appears to diverge from this second point a ray bila appear to diverge মানে এনেকুৱা লাগিছে যে ইয়াৰে পৰা ডাইভাৰ্জ হৈ গৈছে গম পাইছানে এই যে ইমাজিনাৰী লাইন আমি ড্ৰ কৰিছো हे लाइन तो কোনফালে আছে ব্যাক সাইড অফ দি মিৰর আছে প্লাস এই ইমেজটো ইয়াতে ফৰ্ম হৈছে তো সোৱা মই ইয়াতে ইমেজটো অলপ ডাঙৰ ফৰ্ম কৰিছিলো এই ইমেজটো ইয়াতে ফৰ্ম হৈছে এটো বহুত সৰু হয় সাইজটো বহুত সৰু হয় বাট আমি যেটো পইণ্ট ইয়াতে আমি দেখাইছো ডিফাৰেন্সিয়েশনত যে ভাৰ্চুৱেল ইমেজত খদাই ইমেজেসবোৰ ইৰেক্ট হয় তাৰ মানে কি এক্সিসৰ ওপৰ ফালে হয় আৰু আপসাইড আপ হয় তো কি পালো ডাইভারজেন্সৰ কাৰণে ৰেজবোৰ ডাইভাৰ্জ হৈ গুছি যায় and after that we join the imaginary point and make an image hey image to কেনেকুৱা হয় খদাই almost every time the images is what erect divergence-ৰ কাৰণে হয় আৰু back side of the mirror form হয় তো এবোৰ হ'ল তোমাৰ ডেফিনেশন ৰিয়েল আৰু ভাৰ্চুৱেল ইমেজৰ এতিয়া আমি চাম যে নেক্সট যিখিনি পইণ্টছবোৰ আছে যিমান পইণ্টছবোৰ যিখিনি আছে সেইবোৰ সব ডেফিনেশনৰ পৰা ওলোৱা হয় তো বস্তুটো যদি বুজি পাইছা তুমি নিজে নিজৰ ডিফাৰেন্সিয়েশন খিনি ওলাব পাৰিবা বাট ষ্টিল আমি ওয়ান বাই ওয়ান গুটেকেটা পইণ্টছ চাই লওঁ তো সেকেন্ড পইণ্ট কি দিয়া আছে সোৱা real images have real existence and virtual images have no real existence real existence মানে কি এটো suppose এটো एग्जांपल ললা এটো কি হৈছে actual reflectionৰ কাৰণে আমি ইয়াতে ইমেজ এটা পাইছো আৰু ইয়াতে কি হৈছে actual reflection হোৱা নাই actual reflection তো গুছি গল কবাত আমি কি কৰিছো ইমাজিনাৰী reflected rays of imaginary line আকি পেলাই এটা ইমেজ ফৰ্ম কৰিছো তো এগেটা কি এগেটা real existence নাই বাট এগেটা real reflection of lights of form hoa image so therefore it has real existence so next point so here it is formed by real images are formed by real or actual intersection of the reflected or refracted rays so by to point a matro hetoi kolu je ei image bur kihor karone form hoise actual reflection hoise hana ebur actually reflected rays of form hoa image hoy আৰু ইফালে ভাৰ্চুৱেল ইমেজত কি কৈছে they are formed due to the imaginary intersection of the reflected or refracted rays এটো কি হল রিফ্লেক্ট হৈছে ইফালে বাট আমি ইমাজিনাৰী লাইনৰ পৰা সেকেন্ড এটা পইণ্ট বনালো সেই পইণ্টটো কি হল ইমেজ হল সো those are not কি কৈছে those are formed due to imaginary intersection of the reflected or refracted rays next point কি কৈছে it can be touched or received on screen suppose আমি एग्जांपल ললো এ বোৰ্ডৰ एग्जांपल ললো বোৰ্ডত কি হৈছে লাইট পৰি পেলাই ৰিফ্লেক্ট হৈ আছে হেকাৰণে আমি বস্তুবোৰ দেখা পাই আছো টাচ কৰিব পাৰিছো we can receive on screen মানে we can touch the things which are formed due to actual reflection of rays but কিছুমান বস্তু আমি suppose মিৰৰৰ ভিতৰৰ বস্তুখিনি তুমি টাচ কৰিব নোৱাৰা মিৰৰত নিজক চাব পাৰা বাট টাচ কৰিব নোৱাৰা হেবোৰ কি হয় ভাৰ্চুৱেল ইন্টাৰসেকশন অফ
ৰিফ্লেক্টেড ৰেজৰ কাৰণে আমি হেবোৰ বস্তু টাচ বা ৰিসিভ কৰিব নোৱাৰো সেইকাৰণে হেবোৰ কিহত পৰে ভাৰ্চুৱেল ইমেজত পৰে নেক্সট পইণ্ট চোৱা real images are always inverted or upside down so etu ki hoy ase upside down hoy ase moi etu point definition to bujaisu je real images or jiman form hoy real images jiman thake hebur sob upside down ba inverted thake aru ifale virtual image ki hobo khodai erect ba upside up thake next aru eta point moi tetiao koisu last point is real images are formed in front of the mirror virtual images are formed in the back side of the mirror so egita amar ki asile differentiation asile kiba jodi doubt thake comments on muk koi deba moi khini aru eba bujai dim to ami next topic loi jao next topic swa characteristics of image formed by a plane mirror ei question to exam at ahibo pare bahut beshi chance ase bahut bar ahiseo to bostu khini buji loa ki ase images formed by plane mirror mane ami jitu normally aina ghorot use koru hetur kotha koise तो images formed by plane mirror is ki hoy virtual in nature moi agoteo ematro kolu example dipole je virtual images ki hoy mainly plane mirror ot ami paum mane next egita ki hoy erect hoy mane ami suppose amar ghoror aina hok ami jodi eneke thio hoisu bostu tu thio ke eneke ami jodi eneke asu eta aina tu bostu tu eneke ahibo mane erect ahibo jeneke object ase teneke image o ahibo The image formed is sideways inverted which is called lateral inversion. तो एतो point अलग बुझी लुआ जे आमी आइनात suppose बाव हाथ तो जदि उठाओ इफालो pra जदि left hand तो आमी उठाओ इफालो pra की उठिबो right hand उठा निसना होबो बा जदि तुमी आजिर दिनत selfies बुर जदि सुआ selfies जदि तुमी right hand तो उठाइ पेले लुआ যেতিয়া ইমেজ টু ফর্ম হ'ব যেতিয়া ফটো ক্লিক কৰাৰ পিছত যেটো ইমেজ আহিব হেতু সালে এনেকুৱা লাগিব যে তোমাৰ বাও সাইডে তোমাৰ হাতটো উঠি আছে সো দিস ইজ হোৱাট সাইডওয়েজ ইনভার্টেড ইমেজেস ঠিক আছে যদি তুমি লেফট হ্যান্ড উঠোৱা আইনাত রাইট হ্যান্ড উঠিব যদি তুমি রাইট হ্যান্ড উঠোৱা আইনাত লেফট হ্যান্ড উঠা নিচিনা লাগিব ঠিক আছে সো দিস ইজ হোৱাট দিস ইজ কল্ড lateral inversion next the image is produced as far behind the mirror as the object is in front of the mirror তাৰ মানে মই যদি এটো suppose axis line হয় মই যদি ইমেজৰ x ডিসটেন্সত আছো মই যদি মিৰৰৰ আগফালে x ডিসটেন্সত আছো তেনে হলে মিৰৰৰ ভিতৰ ফালে x ডিসটেন্সতে মোৰ ইমেজ ফর্ম হ'ব অবজেক্ট ডিসটেন্স ইজ ইকুয়াল টু ইমেজ ডিসটেন্স মই আইনাৰ পৰা যিমান দূৰত থাকিম আইনাৰ পৰা হিমানে দূৰৰ ভিতৰত তোমাৰ ইমেজটো ফর্ম হ'ব ঠিক আছে সো দিস আর দি characteristics of images formed by a plane mirror next topic soa amar spherical mirror to spherical mirror duta type or thake eta concave aru convex to suppose ami eta sphere lo eta normal sphere lo aru ifalor pra eta arc kati dilo ifalor pra eta arc kati dilo etu normally ami just example lor karone sai asu to ekhini mo gusai dilu kapar pisot ekhini mo gusai dilu etu jitu part ase amar reflection etu side e jodi ami koru if the reflection occurs in the bent inwards portion of the spherical of the sphere etu suppose ami mirror eta dhorilu aru ifalor jaga mane bent inwards mane ki ei bostu tu bent inwards hoise ei bent inwards area ei hollow area jodi ami reflection bur koru tetia ei bostu ki boli kom concave mirror mane concave mirror কি হয় রিফ্লেকশন গুড বেন্ট ইনওয়ার্ড এরিয়াস অফ হয় আৰু এটো কি হয় কনভেক্স মিরর ইয়াতে কি হ'ব বেন্ট আউটওয়ার্ডৰ ফালে যেটো মানে এই বেন্ট আউটওয়ার্ড মানে এই বেন্ট যে হৈ আছে এটো বাহিৰৰ ফালে হৈছে হে বাহিৰৰ ফালে হোৱা বেন্ট হোৱা জায়গা যদি আমি রিফ্লেকশন কৰো হে রিফ্লেকশন কৰোৱা হে জায়গাটো কি হৈ গল তোমাৰ হে যেটো reflection গুড বেন্ট আউটওয়ার্ডৰ ফালে হয় হেতু কি হয় তোমাৰ কনভেক্স মিরর হয় বুজি পাইছা মানে স্ফিয়ার এটা দুটা আর্ক কাটিলো যেটো বাহিৰৰ ফালে বেন্ট আউটওয়ার্ডছৰ ফালে যেটো রিফ্লেকশন হয় এরিয়া হেখিনি কি হৈ গল কনভেক্স মিরর আৰু যেটো ভিতৰ ফালে বেন্ট হয় এরিয়া হেখিনি কি হৈ গল কনকেভ মিরর বুজি পাইছা তো আজিৰ ক্লাছত এখিনিয়ে পঢ়িলো নেক্সট ক্লাছত আমি যিমান ডেফিনিশন আছে ৰিলেটেড টু স্ফেৰিকেল মিরর হেখিনি সাম আৰু বাকি সাইন কনভেকশন হেখিনি কৰি লম ঠিক আছে যদি কিবা ডাউট পোৱা তেনে হলে কমেন্ট সেকশনত কবা আজিৰ কাৰণে এখিনিয়ে থ্যাংক ইউ